মুহূৰ্তত অন্য এটা খবৰ লৈ আহিছোঁ। এইবাৰ ইউনিক ফাণ্ডৰ নামত ইউনিক প্ৰবঞ্চনা। ৰাছিদুল আলী নামৰ এজন যুৱকে ইউনিক ফাণ্ড নামৰ এটা ডুবাইৰ কোম্পানীক লৈ প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে মুকালমুৱাৰ বহু লোকক। এই মুহূৰ্তত সবিশেষ আমি আপোনালোকক জনাম। আমি জনাই আছোঁ ইউনিক ফাণ্ডত ধন বিনিয়োগ কৰি সৰ্বশ্ৰান্ত হৈ পৰিছে বহু যুৱক। ডুবাইৰ কোম্পানী বুলি অসমৰ যুৱকৰ পৰা ধন সংগ্ৰহ কৰি বৃহৎ প্ৰবঞ্চনা কৰিছে। ৰাছিদুল আলীৰ ইউনিক ফাণ্ডত ধন বিনিয়োগ কৰি হেৰুৱাইছে লক্ষাধিক টকা, লাখ লাখ টকা হেৰুৱাইছে বহু লোকে। এয়া মুকালমুৱাৰ ঘটনা। বহু যুৱকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰি বৰ্তমান সময়ত পলায়ন কৰিছে ৰাছিদুল আলীয়ে। হাজাৰ টকাত প্ৰতিদিনে 4 টকাকৈ লাভ দিয়াৰ প্ৰলোভন দিছিল আৰু ইউনিক ফাণ্ডত 10,000ৰ পৰা 2 লাখ পৰ্যন্ত বিনিয়োগ কৰিছিল বহু যুৱকে। এইবাৰ মুকালমুৱাত ইউনিক ফাণ্ড নামৰ প্ৰবঞ্চনাৰ জাল ৰাছিদুল আলীৰ। অসমৰ লগতে বহিৰাজ্যৰ যুৱকৰ পৰাও ধন সংগ্ৰহ কৰিছিল প্ৰবঞ্চক ৰাছিদুলে। ৰাছিদুলৰ জালত পৰি এতিয়া মূৰে কপালে হাত দিছে বিনিয়োগকাৰীয়ে। আমি জনাই আছোঁ এয়া মুকালমুৱাৰ ঘটনা। সমগ্ৰ ৰাজ্যতে বৰ্তমান সময়ত ইটোৰ পিছত সিটোকৈ প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ জালত পৰিছে ইটোৰ পিছত সিটোকৈ প্ৰবঞ্চক। এইবাৰ ৰাছিদুল আলী নামৰ এজন যুৱকে বহু বিনিয়োগকাৰীক প্ৰলোভন কৰি পলায়ন কৰিছে বুলি জানিব পৰা গৈছে। ইউনিক ফাণ্ডত ধন বিনিয়োগ কৰি সৰ্বশ্ৰান্ত হৈ পৰিছে বহু যুৱক। আমি দৃশ্য দেখুৱাই আছোঁ। ইউনিক ফাণ্ডত ধন বিনিয়োগ কৰি বহু লোকে এতিয়া মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছে। ডুবাইৰ এটা কোম্পানী বুলি কৈছিল ইউনিক ফাণ্ড নামৰ সেই যি কোম্পানীটো অসমৰ যুৱকৰ পৰা ধন সংগ্ৰহ কৰি বৃহৎ প্ৰবঞ্চনা কৰিছে। ৰাছিদুল আলীৰ ইউনিক ফাণ্ডত ধন বিনিয়োগ কৰি লক্ষাধিক টকা হেৰুৱাইছে বহু বিনিয়োগকাৰীয়ে। বহু যুৱকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰি পলায়ন কৰিছে ৰাছিদুল আলীয়ে। এয়া আমি দৃশ্য দেখুৱাই আছোঁ। হাজাৰ টকাত প্ৰতিদিনে 4 টকাকৈ লাভ দিয়াৰ প্ৰলোভন দিছিল ইউনিক ফাণ্ড নামৰ সেই ডুবাইৰ কোম্পানীটোৱে। ইউনিক ফাণ্ডত 10,000ৰ পৰা 2 লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিছিল বহু যুৱকে। এইবাৰ মুকালমুৱাত এই ঘটনা। আমি জনাই আছোঁ উজনি নামনি সৰ্বত্ৰে প্ৰবঞ্চনাৰ জাল পাতিছে একাংশ লোকে আৰু বহু যুৱকে বৰ্তমান সময়ত টকা ঘটাৰ শ্বৰ্টকাট হিচাপে এই প্ৰবঞ্চনাৰ যি জাল পাতিছে সমগ্ৰ ৰাজ্যতে। এয়া আমি মুকালমুৱাৰ খবৰ দি আছোঁ। ৰাছিদুল আলী নামৰ এজন লোকৰ জালত পৰি সৰ্বশ্ৰান্ত হৈছে, মূৰে কপালে হাত দিবলগীয়া হৈছে বহু বিনিয়োগকাৰীয়ে। বহু যুৱকৰ পৰা লাখ লাখ টকা লৈছিল। 4 টকা লাভত তেওঁলোকক উভতাই দিম বুলি কৈছিল ধন আৰু তাৰ পিছত কিন্তু বৰ্তমান সময়ত পলায়ন কৰিছে বুলি জানিব পৰা গৈছে ৰাছিদুল আলী নামৰ সেই যুৱকজন। ইউনিক ফাণ্ড বুলি কৈছিল ডুবাইৰ এটা কোম্পানী আৰু সেই ডুবাইৰ কোম্পানীত অসমৰ যুৱকৰ পৰা ধন সংগ্ৰহ কৰিছিল ৰাছিদুল আলীয়ে আৰু বৃহৎ প্ৰবঞ্চনা কৰিছে। অসম আৰক্ষীৰ যিহেতু অভিযান চলি আছে সমগ্ৰ ৰাজ্যতে, ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্যত স্পষ্ট কৰিছে যে কোনো লোকে প্ৰবঞ্চনা কৰা কোনো লোক সাৰি যাব নোৱাৰে অসম আৰক্ষীৰ পৰা। অসম আৰক্ষী বৰ্তমান সময়ত একশ্যন মুডত ইজনৰ পিছত সিজনকৈ প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিছে যদিও মুকালমুৱাত এই তথ্য পোহৰলৈ আহিছে যে ৰাছিদুল আলী নামৰ এজন যুৱকে 10,000ৰ পৰা 2 লাখ টকা পৰ্যন্ত বিনিয়োগ কৰা বহু যুৱকৰ ধন আত্মসাৎ কৰি সেই ধনক লৈ প্ৰবঞ্চনা কৰি বৰ্তমান সময়ত পলায়ন কৰা বুলি জানিব পৰা গৈছে। মন্তব্যও আছে আমাৰ হাতত, সেই মন্তব্য আগবঢ়াইছোঁ। এইটো আপোনাৰ হেৰি আছে ৰাছিদুল আলীৰ আছিল ঘৰুৱা পথাৰ। এতিয়া কি হৈছে? এতিয়া বস্তুটো মানে নাইকিয়া হৈ গৈছে। কোম্পানীটো নাইকিয়া হৈছে। আপোনালোকক পইচা দিছিলে? হয়। আপোনালোকক ঘূৰাই দিছিলে? ঘূৰাই আপোনাৰ কিবা এটা লাভ দিছে, মানে সেইটো আমাৰ তেখেতৰ নিজা একাউণ্টৰ পৰা আমাৰ একাউণ্টত ট্ৰান্সফাৰ কৰিছে। কেনেকৈ কৈছিলে তেওঁ? তেখেতে ফাৰ্ষ্টত কৈছিলে যে ডুবাইৰ পৰা এখন ভাল এটা কোম্পানী ওলাইছে, এইটো ভাল প্ৰফিট দিয়ে, মই নিজেও কৰিছোঁ, তোমালোকেও কৰা মোৰ লগত, এটা ভাল প্ৰফিট হয়। সেই হিচাপত আমিও মানে তেখেতৰ কথা মতে আমিও থ'লোঁ। থোৱাৰ পিছত মানে কেইদিনমান ভাল প্ৰফিট দেখাৰ পিছত বস্তুটো কেইদিন পিছত নাইকিয়া হৈ যায়। নাইকিয়া হোৱাৰ পিছত মানে তেখেতক সুধিছোঁ, তেখেতে আকৌ কৈছে বস্তুটো 3 মাহ পিছত আকৌ ষ্টাৰ্ট হ'ব, তোমালোকে টেনশ্যন নল'বা। 3 মাহৰ আগতে আমি বস্তুটো মানে চালি জাৰি চাইছোঁ আৰু আমাৰ লগৰীয়া লগ বন্ধুসকল আছে, তেখেতে কৈছে বস্তুটো চাইছে, চোৱাৰ পিছত বস্তুটো ডুবাইৰ নহয়, তেখেতে নিজা
কৰা বুলি প্ৰুফ হৈছে। এনেকুৱা কোম্পানী নাই ক'তো? এনেকুৱা কোম্পানী আমাৰ হেৰিত নাই, ভুৱাকৈ খুলি লৈছে। এতিয়া প্ৰুফ লৈছে। কিমান পইচা দিছিলে? মোৰ 80,000 টকা। 80,000 হয়। আৰু কোনোবা কৈছিল নেকি? আৰু বহুত আছে, অকল আমাৰ অসমতে নহয় বাহিৰতো আছে। পইচাটো ঘূৰাই দিয়াৰ কথা কিবা নাই নাই, একেইটোৱে মানে মানি লোৱা নাই বস্তুটো। এতিয়া মানে নিদে বুলি কৈছে আৰু। আপোনালোকে থানাত জনাইছে নেকি? হয়, আমি থানাত এজাহাৰ কৰিলোঁ আজি। মই ৰাছিদুল ল'ৰাৰ এটা তাত পইচা 1 লাখ টকা দিছোঁ। কিমান পাইছিলে? 1 লাখ। কি কোম্পানী আছিলে এইটো? এইটো ইউনিট ফাণ্ড আছিলে। ই আগত কৈছিল যে ডুবাইৰ বুলি কোম্পানী কৈছে যে এইটো কোম্পানীত পইচা দিলে আমাক মিউচুৱেল ফাণ্ড বুলি কৈছিল আমাক, যে আমাক 1000ত 4 টকাকৈ ৰিটাৰ্ণ দিব, সপ্তাহত 5 দিন দিব আৰু 2 দিন বন্ধ। সেই হিচাপত আমাক পৰা মই ফাৰ্ষ্টত লগাইছিলোঁ 8,000, তাৰপিছত 32,000, তাৰপিছত আৰু 60,000। এই 60,000টো কেছ দিছিলোঁ তাক মই, সেইটো আমাৰ চাকিও আছে। তাৰপিছত লগালোঁ, আমাক 2 মাহমান 3 মাহ পইচা ৰিটাৰ্ণ দিছে আমাক। এই একবাৰ 400 পাইছোঁ, একবাৰ 500 পাইছোঁ, আৰু একবাৰ কিমান 1200মান টকা পাইছোঁ। 3বাৰ আমি ৰিটাৰ্ণ পাইছোঁ। তাৰপিছত আৰু পোৱা নাই। কিমান দিনৰ পৰা পইচা পোৱা নাই? পইচাটো আমি পোৱা নাই। আমাৰ ইলেকশ্যনৰ ৰেজাল্ট যেতিয়াৰ পৰা দিলে, ই এটা তাৰমানে তেতিয়া এটা সেই নিউজ পালে যে ফৰেক্স মাৰ্কেট বন্ধ বুলি, এই ডাউন বুলি, সেইটো চান্সত সি তাৰমানে বন্ধ কৰি দিলে। আপুনি কিমান থৈছিলে? মই 1 লাখ টকা। 1 লাখ। আৰু কোনোবা থৈছিল নেকি? আমাৰ লগত আৰু বহুতো থৈছে। মোৰ 2 লাখ টকা। থানাত আমি এটা এজাহাৰ দিলোঁ। কোন থানাত আছে? মোকালমা থানাত। এতিয়া কি ক'ব, কি বিচাৰে? এতিয়া আমাৰ পুলিচ প্ৰশাসন যাতে হুকুম ইনচাফটো আমাক দিয়ে, তদন্ত কৰি কিনে হুকুম ইনচাফটা যেনে আমাক দিয়ে।